হে গাইছ নমস্কাৰ। বহুত দিনৰ মূৰত ফাইনেলি মই ৰেপিডত আহি গৈছোঁ। গাড়ী একদম ধুই চাক হেলমেট লৈ লৈছোঁ, ইফালে হেলমেটটো মুচি লৈছোঁ। ইফালৰ পৰা চালি গম পাব। আৰু এইটো আমাৰ ৰাস্তাটো বনি গৈছে, মানে এয়াৰপৰ্টৰ পৰা জালুকবাৰীৰ ফালে যোৱা ৰাস্তাটো। আৰু এইখিনি হৈছে লংকেশ্বৰ, মোৰ ৰুমৰ ওচৰতে। আৰু গাড়ী চাক মজা চাফা হৈছে না। এই চাইলেঞ্চাৰ পাইপডাল কালাৰ কৰিব লাগিব, এতিয়া অলপমান বেয়া দেখা ক'ত থাকে। বাকী ৰেপিডৰ প্ৰথম ভাড়াটোও লাগছি। মই ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে অৰ্ডাৰ লাগি গ'ল, মানে অৰ্ডাৰ নহয় চৰি, ভাড়া লাগি গ'ল। আৰু লাম্বা ভাড়া 161 টকাৰ। এই অলপমান আগতে আছে, মানে ফৰেষ্ট স্কুলখনৰ অপজিটত থকা বুলি কৈছে। গতিকে চিধা যাওঁ, পিক আপ কৰোঁ আৰু যাব বোলে বৰবাৰী। চিধা মানে তোমাৰ VIP ৰোড, এই হেংৰাবাৰী হৈ যি VIP ৰোড ওলবাৰীখিনি বৰবাৰী বুলি কয়, হয়নে নহয় কনফাৰ্ম নহয়। দেখ এতিয়া চিধা যাওঁ, কাষ্টমাৰটো পিক আপ কৰোঁ। আৰু বেড লাগ যে মই গোপ্ৰৰ বেটাৰীটো কিনা নাই, আৰু মোৰ হেলমেটৰ বাউণ্ডটো বিচাৰি পোৱা নাই। আজি মটো ব্লগিং নহ'ব, আজি হ'ব কি 2 ঘণ্টা ৰেপিড' মাৰি কেইটকা কামাব পাৰোঁ। বৰ্তমান টাইম হৈছে, ফোন আহিছে ৰ, বৰ্তমান টাইম হৈছে তোমাৰ 7:20। অৰুপদাই ফোন কৰিছে, 7:20 পৰা 9:20 লৈ মাৰিম, কেইটকা ইনকাম কৰিব পাৰোঁ 2 ঘণ্টাত। মানে পাৰ্ট টাইমত দেখাই আছোঁ, কাৰণ তাৰপিছত মোৰ এটা সৰুকৈ পাৰ্টি আছে, চেলিব্ৰেশ্যন কৰিব লাগে, মানে খাম্বাটোৰ পইচা ওলাব লাগে। আৰু সেইটো কাৰণে 2 ঘণ্টা ৰেপিড' মাৰি ওলাব পাৰোঁ নে চাওঁ। 160 টকা এইটোৱে ভাড়া, আৰু এটা দুটা মাৰিলে মিলি যাব। এতিয়া মানে পটাপট যাওঁ, যাতে ভাড়াটো কেঞ্চেল নকৰোঁ আৰু পইচাটো পাওঁ। বোলক মোৰ 100 মাৰা 100 তেলটো হৈ গৈছে। এইটো ভৰাই লয় 100 টকা এটা কম ল'ব লাগিব, নহ'লে পটাত ব্লিংক কৰি আছে। বঢ়িয়া, 1 লিটাৰো পোৱা নাই, 105 টকা লিটাৰ। বঢ়িয়া গাইছ, তেলটো ভৰাই এই চিধা কৰি দিলোঁ কাষ্টমাৰক ড্ৰপ। এতিয়া পইচা পাইছোঁ মই কাষ্টমাৰৰ তাৰ পৰা 270 টকা। আৰু পইচা দেখাইছে কিমান সেইটো দেখাই আছোঁ বাৰু। পইচা দেখাইছে 247 টকা। আৰু মই ৰাইডটো একচেপ্ট কৰোঁতে দেখাইছিল 160 টকা। এতিয়া ৰেপিড'য়ে কমিশ্যন কাটি পেলাই মই কেইটকা পাওঁ সেইটোৱে চাব লাগে। 247 টকা দেখাইছে নে, কেছ কালেক্ট মাৰি দিলোঁ। কাষ্টমাৰটো ভাল আছিল, 5 ষ্টাৰ। 247 টকাত 236 টকা পাইছোঁ। বেয়া পোৱা নাই কিন্তু, ভালে পাইছোঁ। 236 দিছে, 28 কিলোমিটাৰৰ ৰাইড আছিল এইটো। ধেমালি নহয় দেই ভাই। প্ৰথম ভাড়াটো ভাল লাগি আছে, কিন্তু যি নহওক মানে 28 কিলোমিটাৰ হ'লেও ৰেপিডত যে এইখিনি পইচা দিছে মোৰ কাৰণে, সেইটোৱে বহুত ডাঙৰ কথা। এতিয়া বৰ্তমান টাইম হৈছে আপোনাৰ 8:28। দেখা পাইছি, ফকাচ ল'ব না আজি। এই ফকাচ লয় নাই, ফকাচ পুৰা জুম হৈ গৈছে। আল্ট্ৰা ৱাইড এংগেল লেন্সতে চাওঁ, এইটাই ল'লা হা। বেকগ্ৰাউণ্ডটো কি ব্লাৰ হৈ গ'ল চা, ফকাচ লোৱাৰ লগে লগে। মানে ৰাতি অলপ ফকাচিংটো দিগদাৰ পায়, মানে লাইট কম বেছি হয় না, ক'ৰবাত ৰিফ্লেকশ্যন আহে। এতিয়া ফকাচটো লওঁতে আইফোনটোৰ প্ৰব্লেম হয়, দিন ধলি মজা। বাকী বৰ্তমান টাইম হৈছে 8:28। আৰু ক'ব গ'লে আৰু আধা ঘণ্টা আছে, আধা ঘণ্টাত চাওঁ এটা দুটা ভাড়া মাৰিব পাৰোঁ নে নাই। কিন্তু 236 টকাৰ এটা কোৱাৰ্টাৰটো আৰামছে আহি যাব। সঁচা কৈছোঁ, মানে খোলা খুলি 2 লাইন কথা কওঁ দেই। কথাটো হৈছে এনেকুৱা, আপোনালোকে ভাবিব পাৰে কি মাল খাৱাৰ কথা কৈছে এনেকুৱা। মোৰ মাইণ্ডছেটটো বৰ্তমান এনেকুৱা হৈছে, ইউটিউবৰ পৰা পইচা পাওঁ নাপাওঁ সেইটো পিছৰ কথা। মোৰ যোনটো এইটো ডেকা কাল, পেটলা হ'লেও মানে বৰ্তমান মই ভাবি লৈছোঁ আৰু ডেকা বুলি। 24 বছৰ হ'ল, এতিয়া ডেকা কাল বুলি ভাবি লৈছোঁ। এইটো ডেকা কাল, এই ডেকা কালটোত কেনেকুৱা ধৰণৰ বদমাচি কৰিছোঁ, বা কেনেকুৱা আছিলোঁ, কেনেকুৱা স্বভাৱ আছিল, কেনেকুৱা কি কৰিছোঁ, মানে চব মোক ৰিয়েল লাইফটো মোক ইউটিউবত লাগে। খোলাখুলি কথা। আৰু মই যাতে অলপ বয়স হোৱাৰ পিছত এই বস্তুটো চাই পেলাই অলপমান হেপী ফিল কৰিব পাৰোঁ। হেপী ফিল কৰোঁ নকৰোঁ, কিন্তু এই বস্তুটো মোক এজ এ মেমৰি দৰকাৰ আছে। সেইকাৰণে চব খোলাখুলি কৈ আছোঁ। দুনিয়াত টেনশ্যন নাই, বংশ পৰিয়ালৰ চিন্তা নাই, যোনে যি কয় কৈ থাকিব, মোৰ একো ঘণ্টা ফৰক নপৰে। কিন্তু মই লাইফত কি কৰিছোঁ এইটো ইম্পৰ্টেণ্ট। সেইকাৰণে মাহটোত কাম কৰিয়ে থাকোঁ, যেতিয়াই মানে ফ্ৰী টাইমটো এনে বহি নাথাকোঁ না, যোনদিনাই পাৰ্টি কৰা চান্স পাওঁ, লগৰ ছোৱালী মানে এপ্ৰ'চ কৰে, সেইদিনাই মই ৰেডি। কাৰণ লাইফটোক হেপিনেছৰ মানে সুখৰ নহয়, অলপ চেলিব্ৰেশ্যনৰ মৌকা এটা দিব লাগে, চান্স এটা দিব লাগে লাইফটোক, বুজি পোৱা নাই। এতিয়া আমাৰ কামটোৱে সেনেকুৱা। ইমান দিনেদি ধৰিলোঁ মই এটা জমেট', চুইগি, ৰেপিড' মাৰি আছোঁ, উবেৰো মাৰিলোঁ মই গোটেই। লাইফ টাইমো যদি মই এনেকৈ কাম কৰি থাকোঁ না, মোৰ লাইফটোত একো এনজয় হ'ব পাৰে নহয়। তাৰে মাজতে অলপমান গেপ লৈ পেলাই, অলপমান পলাই পেলাই কামৰ পৰা এনজয়টো কৰি ল'ব লাগে, সেইটোৱে কথা। বাকী আৰু ইয়াতকৈ বেছি জ্ঞান দিলে আপোনালোকে স্কিপ মাৰিব মই জানো। সেইকাৰণে এতিয়া আৰু চাওঁ নেক্সট ভাড়া ক'ত লাগে। ভাড়া লাগিলে দেখাই আছোঁ, আৰু কেইটকাত থুপৰাব পাৰোঁ। মানে যদি অলপ বেছি পইচা হৈ যায়, লগৰকেইটাৰ মালৰ পইচাটো মই দিব পাৰিম না, হয়নে নহয়।
এনেও দিবা লাগবই চাগে বেছিভাগ পাৰ্টিত পইচা পকেট দিব মৰে যায় এইটো সঁচা কথা দেই মই মানে লেবেল দিয়া নাই সঁচা কথা বেছিভাগ পাৰ্টিত বেছিভাগ মানে ক'ব গ'লে অলমষ্ট 80% পাৰ্টিত মালৰ পইচাটো মই দিব লগা হয় এই চাকনা নাগিলে দেই লগত চলি এতিয়া তাক অৰ্ডাৰ লাগিলে দেখাই আছোঁ যদি নালাগে আৰু উপায় নাই নট ৰিচেবল এই মাত্ৰ মাৰছে এইটো হালধিয়া হৈ গৈছে কেতিয়াবা আকৌ গ্ৰীণ হৈ গ'ল অফলাইন কৰি দিওঁ একবাৰ আকৌ একবাৰ অনলাইন কৰি দিওঁ লোকেশ্যনটো আপডেট হৈ যাব এতিয়া চাগে ভাড়া লাগব দেখ ভাড়া লাগিলে দেখাই আছোঁ গাইজ টাইম এতিয়া 8:39 9টা বাজবেৰে হ'ল কিন্তু এতিয়ালৈকে ভাড়া চাৰাত দেখা দেখিয়ে নাই এটা ভাড়া লাগছিল 17 টকাৰ মানে 1.3 কিলোমিটাৰ পিক আপ 2 কিলোমিটাৰ ড্ৰপ 17 টকাত আৰু যাম না আৰু সন্মুখত আছে এইখন ৱাইন শ্বপ সেইকাৰণে তাৰ একদম সন্মুখতে ৰখি আছোঁ এইখন আছে ৱাইন শ্বপ আৰু আমাৰ ৰবিন ছাৰে ফোন কৰিছে দেখ গাইজ সিদ্ধান্ত লওঁ মানে অলপ সময় ৰখি দিওঁ 9টা বজাৰ লগে লগে অফলাইন হৈ যাম যদি ভাড়া লাগিল মাৰিলোঁ ভাল ভাড়া নহ'লে নাম্বাৰ আৰু গাইজ ফাইনেলি এটা 26 টকাৰ ভাড়া একচেপ্ট কৰিছোঁ যাব বোলে তোমাৰ জোৰোডৰ ফালে জোৰোড মানে তোমাৰ এইখিনি সুন্দৰপুৰ বুলি দিছে চাপৰিগোগ বুলি দিছে এতিয়া চাওঁ নয়নপুৰ এইখিনিতে ওচৰে পাজৰে হ'ব লাগে 2.6 কিলোমিটাৰ ড্ৰপ আৰু পিক আপ আছে কিমান এই ঠেলা ৰ পিক আপ আছে কিমান 850 মিটাৰ দেখা পাইছি এই ফকাছলো মোবাইল ফকাছৰ দোকানত নাই এই সিমান ফকাছ লোৱা নাই এতিয়া বঢ়িয়া 850 মিটাৰ কাষ্টমাৰ কিয় মেছেজ দিছে আই এম এট পিক আপ বোলে ৱেইটিং এট পিক আপ অ'কে যাওঁ গাইজ পটাপট পিক আপ কৰি এইটো ড্ৰপ কৰি লওঁ কেইটকা পাওঁ দেখাই আছোঁ মানে অলপ বেছিকৈ পাব পাৰোঁ না সেইকাৰণে আশা কৰি আছোঁ আৰু চাওঁ যাই লওঁ গাইজ পিক আপ লোকেশ্যন আহি পালোঁ কিন্তু এতিয়ালৈকে এটা কাষ্টমাৰক দেখা দেখি নাই চাওকচোন ফোন কৰিছোঁ আহি আছোঁ বুলি কৈছে চাওঁ কিমান টাইম ল'ব ইয়াতে আছে মোৰ ফোনতে আৰু মোৰ আইডি ইয়াতে থাকিব লাগে এই পেটলিটো নহ'লেও খালি গাড়ী দাবি যাব ভাই গাইজ ফাইনেলি ভাড়া কৰি দিলোঁ ড্ৰপ 37 ৰুপিজ দেখাইছিল আৰু কাষ্টমাৰে দিছে 40 পইচা সেইকাৰণে 40 টকা মজা কেছ কালেকশ্যন 5 ষ্টাৰ কাষ্টমাৰজন মজা আছিল লেডিজ আছিল আৰু একদম মানে ধুনীয়াও আছিল প্লাছ ভাল ব্যৱহাৰো আছিল এই দোকানখনত ড্ৰপ কৰিলেই মানুহগিলা যে আছে তাতে এতিয়া মোৰ লগৰ এটাই লগ কৰিব আহিছে লগ কৰিব অহা নাই সি আমাৰ ফটোগ্ৰাফাৰ সি এই গুৱাহাটীত কিবা এটা কাম কৰিলে তোমাৰ ফটোগ্ৰাফীৰ এই কিবা ৱেডিং মাৰিলে নেকি গতিকে সি বোলে এতিয়া লগ কৰে ইয়াতে ওচৰতে আছে পটাপট যাওঁ তাক লগ কৰোঁ তাক আপোনালোককো দেখাই আছোঁ যদি কেমেৰাত ফ্ৰী এই কেমেৰাত ফ্ৰী হ'ব এই বহুত ধেমালিয়া চলি টেনশ্যন নাই বোলো আগতে তাক দেখাই আছোঁ তাত দেখাই আছোঁ মানে পটাপট যাব লাগে সেইকাৰণে তাৰ লগত লেকচাৰ মাৰিম তেতিয়া ভিডিঅ' বনাম এতিয়া পটাপট যাই লওঁ তহঁতে নাম বেয়া লাগে বুলি গম নাপা অলপ সন্মান দিবি এ আপি দেখাব এতিয়া নামি যাব এইটো চাই আছো যাওঁ চেণ্টাৰ পইণ্টত বহি আছে হ'ব আপিটো দেখাব নাগে তহঁতক দেখালি হ'ল বাকী মোক দুখনমান থামনেলৰ কাৰণে ফটো মাৰি নাথাকে তোৰ কেমেৰা আছে কেমেৰা ওলো পাৰবি না মাৰিব ভালকে বিদ্যা মাৰি দি এইটো হ'লে পেট্ৰল বাৰ কি হ'ব পাতলা হৈছে না তাতে আকৌ আজি পাৰ্টি আছে গম পোৱা নাই মাল চলব খাম্বা পেটটো কিন্তু বনাইছো না মানে কিছু খাইছো আৰু ক'ব ভাড়া লাগছি ভাই 50 টকা ভেপি ৰোড একচেপ্ট কৰিব নাপালো বে ভেপি ৰোড যাব লগা আছিল অ'কে তহঁতৰ খবৰ পাতি ভাল হা কি আপিল লোক তই লো কেমেৰাটো তই লো বহুত জৰাই নহ'ব ভাই এইগিলা হেলমেটটো ৰচোন হা এইটো আপলোড কৰিম কি আলবাল বক্সা মই শুনা নাই কিন্তু আপি ধান্দা চাও তাৰ চৰিত্ৰহীন প্ৰাণী এই চাও তোমাৰ S23 নে বিদ্যা S23 চলাই আছিল জলি চোৰ হ'ল বোলে আৰু পাগলা কৰি দিব আল্ট্ৰাটো কমাব হেৰি গৈছিলো বাল 16 টকা বোলে দেই
গাইস আমার স্যার এটা মোক মানে থাম্বনেলের কাৰণে ফটো ক্লিক কৰি দিব Z6 Mark II আর বেলেগ মডেল আছে নে নাই অকল এতে পিস হ্যাঁ সব লাগে সব আছে এতে কি আছে এটা আকলা যাচ্ছি এইটো কো থাকা তো কো ঘৰত তো সবৰে আছে 23 আলট্রা কি হল দেখ গাইস থাম্বনেলের পোস্ট দাও আমার ক্যামেরাম্যান গেছে এই ফেলে এ হাতে ব্লগ বানাছো পারবি ব্লগার পুরোটা সিনেমাটোগ্রাফার না ও কি 85 ব্লগ লেছে কিট লেন্স লাগি থাকা নাই কিট লেন্স লাগি থাকা নাই 50 mm রমো বাইক খান কি আগে দাও দি ফটোগ্রাফার এই ইমান দূর গেছে ফ্ল্যাশ তো জ্বলালো ভাল গাড়ি ফেরি উড়ে দিবি মই লাগে আরো এই তো বাইক খান ঘুরে গেলে লাইট মারি দিছি হ্যাঁ ওকে দি নয় দি তো আর হলো আগে আয় তো স্ট্রিট লাইট করব এ রে চলবো অলপ আগে দাও নয় দি নচলে দি ন হ্যাঁ হেলমেট দিলে দেশ মারান দিছে কেউ খুন্ডে খুন্ডে উৎপাদি গাইস কি কবি ইউটিউবারের জিন্দেগি মেন রাস্তার থাম্বনেলের কারণে চিন্তা করতে পারে গাইছি ভিডিওটো বনাই আছে লগরে থাম্বনেল পোস্ট 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 দেখো পোস্ট ভাল গেলাটা হাইছে আমার থাম্বনেল শুট হয়েছে ইটফালে থাম্বনেল এইফালে গাড়ি লাইট আরে আমি সরে করি আছো এই থাম্বনেল শুট আমি থাম্বনেল শুট করি আছো ওই যে মানে এনেকুৱা ভালো 7 দিন 5 দিন থাম্বনেল শুট হয়ে যাব লাগবে মানে এটো হেৰিতে এটো হে কি 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 ব্যাকগ্রাউন্ড মিউজিক গাইস যোৱাকালি লগৰ চলিকেইটাক বিদায় দি ফেলে চিধে আহি একদম পাৰ্টিত বহি গৈছোঁ খাইছোঁ লৈছোঁ ফুল পেল মানে ভিডিঅ' এণ্ডিং কৰা পাহৰি গৈছোঁ এতিয়া উঠি পেলাই চালোঁ মানে এডিট কৰিবৰ কাৰণে চাওঁতে এই লাষ্ট ক্লিপটো মানে শ্বুটে কৰা নাই এতিয়ালৈকে মানে এণ্ডিং কৰাই নাই ভিডিঅ' সেইকাৰণে ভাবছোঁ কি এতিয়া এণ্ডিং কৰোঁতে আছোঁ লগৰ চলি এটাৰ ৰুমত যদি আপোনালোকে পাৰে গেছ কৰক ক'ত থাকিব পাৰোঁ অলপমান চাৰাউণ্ডিংটো দেখাই দিছোঁ বাৰু একদম নলে গলে লগা বন্ধু বুলি ক'ব পাৰি আৰু কিন্তু ৰিভিল কৰিব নোৱাৰা ভাই মানে লগৰ চলিকেইটাৰ গাৰ্লফ্ৰেণ্ড থাকে না এনে জ্বালা দেই কাৰো কথা নাই চবৰে ধৰিলোঁ এইগিলা কনচেপ্টে বেলেগ একচুৱেলি মই জ্ঞান দিবা গ'লে বহুত লম্বা হ'ব দেখ ভিডিঅ'তে এটা এণ্ডিং আছোঁ টাটা বাই বাই গুড নাইট লগ পাই আছোঁ অহাকালি মানে আজিয়ে ফুল ডে ৰেপিড' মাৰিম মানে গোটাই দিনটো কিমান ইনকাম কৰিব পাৰি চাম কিন্তু জমেট' বৰ্তমান 2-4 দিনমান নামাৰোঁ এতিয়া অলপমান ইচ্ছাও যোৱা নাই আৰু গৰমত ঘণ্টা ইমান ঘামচি হয় মোৰ তামাম মানে গৰমত নাচাগে এয়া সৰু সৰু মিহিকে ঘামচি ওলছি উপায় নাই আৰু আপা চলি আৰু এইগিলা মাথা মাৰি থাকিলে আৰু ক'ত চলিবই নে নাই 2 পইচা ইনকামো কৰিব লাগিব না দেখ ভিডিঅ'তে এটা এণ্ডিং গৈছোঁ টাটা বাই বাই গুড নাইট নহয় গুড মৰ্ণিং বৰ্তমান টাইম হৈছে 1 বাজিল 1 বজাত মই উঠিছোঁ সাৰি হৈছোঁ গা পা ধুলোঁ ধুই পেলাই এতিয়া ডিউটি মাৰিব যাব ওচৰলৈ আকৌ তাৰপিছত মনত পৰিল কি ভিডিঅ'টো এডিট কৰা নাই তাৰপৰা এডিট কৰিলোঁ এডিট কৰিব চাওঁতে যে ক্লিপেই নাই এই ক্লিপটো এতিয়া ৰেকৰ্ড কৰি আছোঁ এইটো এড কৰি পেলাই ভিডিঅ'টো আপলোড কৰি মই আকৌ ডিউটি মাৰিব যাওঁ দে বাই বাই